নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টি আগৰ কিছুমান ভিডিঅ'ৰ দৰে মানে মোৰ ভাল লগা ভিডিঅ' এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ আৰু আপোনালোকে দেখিবই কাৰ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ স্পষ্টবাদী সাংবাদিক এঞ্জেলা চেংমাৰ ধুনীয়া কথাৰে মন পৰশা কথাৰে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব খুজিছোঁ আৰু তেখেতে কৈছে যে বৃত্তিমুখী শিক্ষাকে সকলোৱে কথা ক'ব জানে কিন্তু বুজাব বহুতে নাজানে আৰু এঞ্জেলা চেংমাই ইমান ধুনীয়াকৈ বুজাই দিয়ে আৰু সেই বুজনিখিনি সঁচাই বহুত ভাল লাগে আৰু সেইকাৰণে নিজে ভাল পাওঁ আৰু আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো বলক বৃত্তিমুখী শিক্ষাৰ কথা কওঁতে আপুনি চাব এই মই হাতত লৈ থকা কলমটো ইউটো এটা কোম্পানীৰ এটো এটা প্ৰডাক্ট ইউ চাবচোন আজিৰ দিনটোত এতিয়া হয়তো আমি কথা কৈ থাকোঁতে ছেকেণ্ডত কিমান লাখটা কলম এতিয়া নিৰ্মাণ হৈ আছে সেই কলমটো প্ৰতিগৰাকীয়ে ক্ৰয় কৰিছে কলমটো ক'ৰ পৰা আহিছে এটা উদ্যোগ তাত নিয়োগ হ'বৰ বাবে আমি তাৰ বাবে সাজু হ'ব নোৱাৰোঁ নেকি আজিহে অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা চিন্তা কৰিছে যিটো কথা আজিৰ পৰা বহু বছৰ আগতে অসমত চিন্তা কৰিব লাগিছিল অসমত কি নাছিল অসমত চাহ আছিল অসমত তেল আছিল কি নাই অসমৰ লিচু আজি বাহিৰলৈ যায় কিন্তু আমি তাৰ মূল্যটো বুজি নাপাওঁ অসমৰ শিপিনী হেমপ্ৰভা চুতীয়া আজিকালি অসমীয়া বোৱাৰীয়ে তাঁত বব নাজানো বুলি গৌৰৱ কৰে নাজানো নহয় বোৱা কবা কি হয় চিনি নাপায় তুলি থাকি তাঁত বব নাজানে কেনেকৈ লগায় কি কথা নাজানে কিন্তু বাহিৰৰ পৰা পলিপাটৰ কাপোৰযোৰ ঠিকেই কিনি আনিব হয়নে আমি আনক কৈ থাকিলে নহ'ব আমি নিজেনো তাঁতখন কেনেকৈ বব পাৰিছোঁ আমি শিকিছোঁ নে কেনেকৈ তাঁত বয় আমি জানোনে বস্ত্ৰশিল্প উদ্যোগটোৰ কথা হেমপ্ৰভা চুতীয়াক এতিয়া সন্মান জনোৱা হৈছে তেখেতৰ দৰে শিপিনী অসমৰ চুকে কোণে আৰু আছে আমি অসমীয়া শিপিনীবিলাকে সেই কথাটো নাজানো যে আমাৰ মুগাৰ কাপোৰযোৰ আমাৰ পাটৰ কাপোৰযোৰ বাহিৰত কিমান বেছি দাম আমাৰ এই চেনেহৰ গামোচাখন আজি বহিৰাজ্যৰ বেপাৰী আহি বহিৰাজ্যৰ বনিয়াই আহি এই গামোচাখনক আপোনাক 50 টকাত আপোনাৰ হাতত দি থৈ যাব আৰু আমাৰ অসমীয়াই লাজ নোহোৱাকৈ 150 টকা দি শিপিনীগৰাকীৰ পৰা গামোচাখন নিকিনে আয়োজক কমিটিয়ে ক'ব যিমান পাৰ কম টকাত অনুষ্ঠানটো পাত যা 50 টকা 40 টকাত পালেও গামোচা কিনি আনিবি দৰকাৰ হ'লে সূতাডালে থাকক সূতা ওলমি থাকক এনেকৈ ফুল থাকক নাথাকক কথা নাই গামোচা আন 40 টকা দান নালাগে অসমীয়া শিপিনীৰ কথা আৰু তেওঁলোকৰ তেনেধৰণৰ আকৌ ব্যক্তিয়ে যেতিয়া মেলে মিটিঙে ডাঙৰ ডাঙৰ কথা ক'ব সেই কথাবোৰ আপোনালোকৰ শুনিবলৈ মন যাবনে আমাৰ অসমত এই যে কয় যে হাতীৰ দেখুৱা দাঁত খোৱা দাঁত বেলেগ বেলেগ আমাৰ অসমত ভাষণ বহুত হ'ল কৰা বহুত হ'ল এতিয়া যে মই এই কথাখিনি কৈ আছোঁ এইখিনিৰ পাছত মোকো ক'ব যদি সামাজিক মাধ্যমত এতিয়া দেখিছোঁ এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া গৈছে তলত কিছুমান মন্তব্য আহিছে আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে কিছুমানেতো তই সম্বোধন কৰি সোধে কিছুমানে সুধিছে যে তই নিজে শৰণ ললিলে নাই সেইসকলক কওঁ যে মই 4ৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছোঁ 7ম শ্ৰেণীতে মই শৰণ লৈছোঁ গুৰুজনাৰ ওচৰত গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰোঁ যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ মই সেইটো বুকু ডাঠ কৰি ক'ব পাৰোঁ আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে গতিকে আমি কথা যেতিয়া কৈছোঁ তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে হয়তো কৰক যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয় সেই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক আপোনাক সমালোচনা কৰিছে আপুনি কিবা এটা কাম কৰিছে সমাজত আপোনাক সমালোচনা কৰিছে আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নল'ব আপুনি সেই সমালোচনাটো উফৰাই আপোনাৰ সন্তানৰ সৈতে আপুনি আলোচনা কৰক যে সমাজত এনেধৰণৰ মানুহ থাকে শুন আমি আগুৱাই যাব লাগিব এনেকৈ সন্তানৰ সন্মুখত আকৌ সেই মানুহগৰাকীৰ কথা বেয়াকৈ নক'ব কাৰণ আপুনি গম নোপোৱাকৈ কোনোবা দিনা আপোনাৰ সন্তানে সেই মানুহগৰাকী কিবা এষাৰ বেয়াকৈ কৈ থৈ আহিব তাৰ পাছত ওলোটাই আপুনি আকৌ কথা শুনিব লাগিব এই যে পৰিৱেশ পৰিস্থিতি আমি যে সন্তানক এটা পৰিৱেশত গঢ় দি তোলো সেই পৰিৱেশবোৰ যে ইমান জটিল হৈছে তাৰ প্ৰথম ভুলটো আছে আমাৰ নিজৰ